Hello guys, বহুতে সুধি থাকে এটা কমন প্ৰশ্ন শিকিবলৈ কাৰণে ইলেক্ট্ৰিক গিটাৰখন ভাল নে একস্টিক গিটাৰখন ভাল মোৰ ফালৰ পৰা মই ডাইৰেক্টলি সাজেষ্ট কৰিবলৈ গ'লে মই একস্টিক গিটাৰখনে সাজেষ্ট কৰিম প্ৰথম যদি শিকিবলৈ যোৱা তুমি ইলেক্ট্ৰিক গিটাৰখনত তুমি ইমান এটা হেৰি নাপাবা বিকজ তাৰ বডি সাইজটো বেলেগ তাৰ ফিলটো বেলেগ হ'ব সেনসিটিভিটিটো বেলেগ হ'ব তোমাৰ এখনত বহুত কন্ট্ৰোল লাগে একচুয়ালি ইলেক্ট্ৰিক গিটাৰখনত বহুত কন্ট্ৰোল এটা লাগে একস্টিকখনত হিমান এটা দৰকাৰ নাই এতিয়া তুমি ইলেক্ট্ৰিকখন এনেকৈ কৰ্ডটো বজাই দিলে বহুত হয়তো বেয়া সাউন্ড কৰিব পাৰে তাৰ কাৰণে এটা তোমাৰ কন্ট্ৰোল লাগিব বাট একস্টিক গিটাৰখন তুমি খোলাকৈ তেনেকৈ বজাব পাৰিবা তো প্ৰথমটো ইমানখিনি আমাৰ নলেজ নাথাকে ন তো সেইটো কাৰণে মইতো একস্টিক গিটাৰখনেই সাজেষ্ট কৰিম প্ৰথমতে বহুত ভাল হয় শিকিবলৈ কাৰণে একস্টিক গিটাৰখন তাৰপিছত তুমি লাহেকৈ পঢ়াৰ পিছত ইলেক্ট্ৰিক গিটাৰখন ল'ব পাৰা ঠিক আছে অলপ পাৰিলেও ইলেক্ট্ৰিক গিটাৰখন ল'ব বিচাৰিছোঁ এতিয়া ল'ব পাৰা তুমি কিন্তু এটা কথা কি ইলেক্ট্ৰিক গিটাৰখন ল'লেও নহ'ব তাৰ লগত আকৌ এটা এম্প লাগিব কেবল লাগিব পাৱাৰ সাপ্লাই লাগিব তো বহুত বস্তু লাগি যায় আৰু আমি য'ত লৈও ফুৰিব নোৱাৰোঁ ইলেক্ট্ৰিক গিটাৰখন এম্প চেম্প চব লৈ ফুৰিব নোৱাৰোঁ তো একস্টিক গিটাৰখন লৈ ফুৰিব পাৰিম য'ত যদি যাওঁ ক'ৰবাত তেতিয়া লৈ যাব পাৰিম বা বেলেগ জেগাত প্ৰেক্টিছ কৰিলোঁ বা লগৰ লগত বজালেও আমি লৈ যাব পাৰিম তো সেইখিনি সুবিধা থাকে আৰু তো সেইফালৰ পৰা মই একস্টিক গিটাৰখনেই সাজেষ্ট কৰিম আৰু এই কণ্ট্ৰলটো শিকিবৰ কাৰণে একস্টিকৰ পৰা ষ্টাৰ্ট কৰি পেলাই ইলেক্ট্ৰিকলৈ গ'লে ভাল তেতিয়া তুমি আৰু বস্তুটো ভালকৈ ডেফথত বুজিব পাৰি যে তাত কি ডিফাৰেঞ্চ আছে ইয়াত কি ডিফাৰেঞ্চ আছে ঠিক আছে তো বেলেগ হয় আৰু দুটা বস্তুৱে দুটা ইনষ্ট্ৰুমেণ্টে বেলেগ হয় ঠিক আছে আল্টিমেটলি তো সেইটো বস্তু তোমালোকে যিবিলাকে ভাবিছা যে একস্টিক নে ইলেক্ট্ৰিক ল'ম বুলি প্ৰথমতে মই সাজেষ্ট কৰিম এখন একস্টিক লোৱা সেইখনত অলপমান শিকি নেক্সট ষ্টেপটো তুমি ইলেক্ট্ৰিকত যোৱা সেইটো বেটাৰ হ'ব মোৰ মতে সেইটো এটা বস্তু তোমালোকে চাই ল'বা আৰু কিছুমানৰ ওচৰত কি এনেকুৱা কি হয় মোক বহুতে মেছেজ কৰি থাকে দাদা একস্টিক গিটাৰ নাই এতিয়া ইলেক্ট্ৰিকহে আছে মানে তাতে মানে ধৰি লোৱা ঘৰত আছিলে বা কোনোবা দাদাকৰ আছিলে বা কাৰোবাৰ আছিলে কয় আৰু মোক তেনেকৈ তো তেতিয়া কয় যে এতিয়া একস্টিক গিটাৰখন নাই ইলেক্ট্ৰিকেদি ষ্টাৰ্ট কৰিব পাৰি নেকি মই তেতিয়া কোনে কৰিব পাৰি কাৰণ গিটাৰে হয় ন আল্টিমেটলি ইনষ্ট্ৰুমেণ্টটো গিটাৰে হয় তুমি যদি তোমাৰ ওচৰত যদি নাই তেতিয়াহ'লে তুমি ইলেক্ট্ৰিকেদি ষ্টাৰ্ট কৰিব পাৰা এনেকুৱা নহয় যে ষ্টাৰ্ট কৰিবই নোৱাৰি ঠিক আছে কৰিব পাৰা তাতে শিকাটো ষ্টাৰ্ট কৰি দিয়া বস্তুবিলাক প্ৰেক্টিছ কৰাটো ষ্টাৰ্ট কৰি দিয়া যিমান পাৰা লাহে যেতিয়া পৰা হ'বা বেলেগ এখন গিটাৰ কিনিবলৈ তেতিয়া একস্টিকখন কিনি ল'লেই হ'ল আৰু ঠিক আছে কিন্তু অকণমান দুটাতে খেলটো অলপ বেলেগ হয় মানে কণ্ট্ৰলটো এতিয়া ইলেক্ট্ৰিকখনত মিউটিঙৰ বহুত কথা থাকে মিউট কৰি পেলাই বহুত আমি বজাওঁ কণ্ট্ৰলত বহুত বজাওঁ পিকিঙৰ বহুত কথা থাকে ঠিক আছে আৰু মেইনলি মিউটিংটোৱে বহুত ইম্পৰ্টেণ্ট ইলেক্ট্ৰিকখনত তো সেইবিলাক বস্তুৰ কাৰণে তুমি ইলেক্ট্ৰিক লাগিব আৰু একস্টিকৰ কাৰণে খোলা ৰিদমৰ কাৰণে বা কিছুমান বস্তু এক্সাৰচাইজবিলাক ভালকৈ প্ৰেক্টিছ কৰিবৰ কাৰণে বা সেই ফিলটো জানিবৰ কাৰণে একস্টিক গিটাৰখনৰ ৰিদমছবিলাক জানিবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় একস্টিকখন চ' যদি ইলেক্ট্ৰিক আছে ইলেক্ট্ৰিকেদি ষ্টাৰ্ট কৰা লাহে শিকি থাকা আৰু লাহেকৈ একস্টিক এখনো লৈ কণ্টিনিউ কৰি দিয়া প্ৰচেছটো সেইটোৱে বেষ্ট আৰু যদিহে একস্টিক নাই ঠিক আছে তো এইটো ইম্পৰ্টেণ্ট কথা চবেই সুধি থাকে তো আজি এইটো যিমান পাৰোঁ মই মোৰ ফালৰ পৰা কৈ দিছোঁ বস্তুটো তাৰ পাছতে মই প্ৰথমতে বজাইছিলোঁ এনেকুৱা তোমাৰ ফিংগাৰিং টাইপ বস্তু ফিংগাৰ পিকিং বুলি কয় একচুৱেলি এইটো মই যেনেকৈ এতিয়া পিকটো এনেকৈ বজাওঁ পিক ধৰি পেলাই এনেকৈ বজাব পাৰোঁ এইটো হৈছে মই এতিয়া পিক দি বজাইছোঁ প্লেকটাৰ্ম ইউজ কৰিছোঁ আৰু আঙুলিটো বজাব পাৰি চেম বস্তু তো এইটো বস্তু একচুৱেলি ট্ৰেডিশ্যনেল ষ্টাইলৰ যিটো ফিংগাৰ পিকিং হয় সেইটো কাৰণে তোমাৰ ওপৰৰ তিনিডাল ষ্ট্ৰিঙৰ কাৰণে 1 2 3 মানে 6th 5th আৰু 4th ষ্ট্ৰিংডাল 6th 5th 4th ষ্ট্ৰিংডাল থামটোৱেদি বজায় মানে বুঢ়া আঙুলিৰে দি বজায় তাৰপিছতে তলৰ যিডাল ষ্ট্ৰিং 3rd ষ্ট্ৰিং 2nd ষ্ট্ৰিং আৰু 1st ষ্ট্ৰিং 3rd 2nd 1st সেইকেইটা
ফাৰ্ষ্ট ইণ্ডেক্স ফিংগাৰ, মিডল ফিংগাৰ আৰু ৰিং ফিংগাৰ, মানে ফাৰ্ষ্ট ফিংগাৰ এইটো, ছেকেণ্ড, থাৰ্ড, এই তিনিটা আঙুলি তোমাৰ ইউজ কৰে 1 2 3 ইয়াত ইউজ কৰে। এডাল ষ্ট্ৰিং প্ৰথম ইণ্ডেক্স ফিংগাৰটো ইয়াত, ঠিক আছে, থাৰ্ড ষ্ট্ৰিঙত তাৰ তলত ইয়াত, এইটো ইয়াত, ছেকেণ্ড ষ্ট্ৰিঙত তাৰ তলত এইটো ইয়াত, তিনিটা আঙুলিৰ কাৰণে এই তিনিটা ষ্ট্ৰিঙৰ কাৰণে তিনিটা আঙুলি আৰু থামটোৱেদি এই তিনিটা ষ্ট্ৰিং বজায়, এই তিনিটা ষ্ট্ৰিং, ওপৰৰ তিনিটা ষ্ট্ৰিং, ঠিক আছে, তেনেকৈ বজায়। এইটো হৈছে ট্ৰেডিশ্যনেল হেৰিটো, তুমি যদি ট্ৰাই কৰি চোৱা তেনেকৈ তেতিয়া ঠিক আছে। এইটো হৈছে ট্ৰেডিশ্যনেল ষ্টাইল, যিটোত এইটো এনেকৈ এইটো ৰুল মতে কৰে হা, কিন্তু মই ৰুলটো ইমান ফ'ল' নকৰোঁ, ঠিক আছে। মই এনেকৈ বজাবলৈ অকণ টান পাওঁ, তো মই কি কৰোঁ, মই দুটাই বজাওঁ, পিক দিও বজাওঁ, হাতেদিও বজাওঁ। তো সেইটো কাৰণে কি কৰোঁ, পিকটো হাতত মই থৈ লওঁ, এনেকৈ হাততে থাকে মোৰ, তো হাতত থাকি পেলাই মই এনেকৈ বজাওঁ। মানে মোৰ ফিংগাৰ পিকিংটো একচুৱেলি হেৰি হয়, মানে এইটো ট্ৰেডিশ্যনেল ষ্টাইলটো নহয়, যিটো একচুৱেলি বজায়, যেনেকৈ অকল যিবিলাকে ফিংগাৰ দি পিক কৰে তাহাঁতি যেনেকৈ বজায় সেইটো ষ্টাইলত মই নবজাওঁ, মানে মই সেইটোত অকণমান দিগদাৰ পাওঁ বজাবলৈ, আৰু মই এনেকৈ ভাল পাওঁ, মানে বিকজ মই দুটা পটককৈ চ'ল'ও বজাবলগীয়া হয়। তো তেতিয়া মই কি কৰোঁ, পিকটো জাষ্ট শ্লাইডলি এনেকৈ থৈ লওঁ, থৈ পেলাই মই জাষ্ট সেইটোৱে কথা। এতিয়া কিছুমান বস্তু তুমি ফিংগাৰ দি বজালেহে ভাল লাগে, স্পেচিয়েলি কিছুমান ৰেকৰ্ডিঙত বহুত দৰকাৰ হয় সেইটো বস্তু। মানে তুমি পিক দি পিকৰ মানে এটেকটো দৰকাৰেই নাই, তোমাক লাগে সেই ফিংগাৰৰ টাচটোহে লাগে। এইটোহে লাগে। তো সেইটো কাৰণে ফিংগাৰ পিকিংটো বহুত ইম্পৰ্টেণ্ট। কিছুমান লাইভতো বজালে কিছুমান বস্তু দৰকাৰ হয়, হাতেদি বজাটো বহুত ইম্পৰ্টেণ্ট হৈ যায় কিছুমান বস্তু বজাবৰ কাৰণে। তো যোনে ভাবিছা যে অলপ বজাব পাৰা, যাৰ ইণ্টাৰেষ্ট, কিছুমানে বহুত ধুনীয়া ফিংগাৰ পিকিং কৰে, ফিংগাৰ পিকিঙত বজায় গীটাৰ, ভাল লাগে দেখি। মই ইমান এটা বেছি ভালকৈ এইটো বস্তু ইমান প্ৰ' নহয় বাৰু, ষ্টিল মই ট্ৰাই কৰি থাকোঁ আৰু। কিন্তু যিখিনি মোক দৰকাৰ বজাবলগীয়া হয় মই সেইখিনি বজাই ল'ব পাৰোঁ, যে কিবা কিবি যদি থাকে ইম্পৰ্টেণ্ট বস্তু বজাবলগীয়া, যিকোনো বস্তুৱে হওক মই বজাই ল'ব পাৰিম। কিন্তু মোৰ বজোৱাৰ হেৰিটো ৱেটো বেলেগ হয়, ঠিক আছে। মই সেই ট্ৰেডিশ্যনেল ষ্টাইলটোত ফ'ল' নকৰোঁ। মই এনেকৈ পিকটো থৈ দিওঁ ওপৰত, ইয়াত পিকটো থাকে, পিকটো মই জাষ্ট বজাওঁ, চ'ল' এটা বজালোঁ চাপ'জ, তো সেইটোৱে দুটা বস্তুৱে ইম্পৰ্টেণ্ট হয়, পিকিং, প্লেকটাৰ্ম পিকিং আৰু ফিংগাৰ পিকিং। যিবিলাকে প্ৰফেচনেলি বজাব বিচাৰে তাহাঁতৰ কাৰণেতো বহুতেই ইম্পৰ্টেণ্ট হয়। সোনকালে ষ্টাৰ্ট কৰি দিয়া শিকাটো, কাৰণ এইটো বহুত দৰকাৰ হ'ব ভৱিষ্যতে। তো এইখিনি তোমালোকে ট্ৰাই কৰা বস্তু, ইম্পৰ্টেণ্ট হয়, যিখিনি বহুত দৰকাৰী হয় সেইখিনি মই ক'বলৈ ট্ৰাই কৰোঁ। আৰু তোমালোকৰ কি কুৱেশ্যন থাকে মোক আৰু ক'বা, মই যিমান পাৰোঁ সেই কুৱেশ্যনবিলাকৰ আনচাৰ দিবলৈ চাম, যিমানখিনি মোৰ নলেজ আছে আৰু। ঠিক আছে, থেংক ইউ।